প্ৰধানমন্ত্ৰীৰ পৰা বুথ কাৰ্যকৰ্তালৈ ৩১ আগষ্টত সকলোৱে এৰিব লাগিব সদস্য পদ। কিয় সদস্য পদ এৰিবলৈ ওলাইছে বিজেপি কাৰ্যকৰ্তাই? ভাৰতীয় জনতা পাৰ্টিৰ সংবিধানৰ বিধি অনুযায়ী প্ৰতি ৬ বছৰৰ মূৰে মূৰে চলে সদস্য পদৰ নৱীকৰণ। সদস্য ভৰ্তি অভিযানৰ সমান্তৰালকৈ এই সময়খিনিত দলটোৰ প্ৰাথমিক আৰু সক্ৰিয় সদস্যসকলে নিজৰ সদস্য পদৰ কৰিব লাগে নৱীকৰণ। এই নিয়ম দলটোৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ পৰা শীৰ্ষ নেতৃত্ব অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে সকলোৰে বাবে প্ৰযোজ্য। আৰু এই নৱীকৰণৰ পূৰ্বে নিয়ম অনুসৰি ৩১ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়েও এৰিব বিজেপিৰ সদস্য পদ। আপুনি ৩১ তাৰিখৰ দিনাখন সকলোৰে মেম্বাৰশ্বিপটো নাইকিয়া হৈ যাব। এই সময়খিনিত বিজেপি নেতৃত্বই প্ৰতিগৰাকী সদস্যকে সুধিব, আপুনি বিজেপিত আছেনে? বছৰে মূৰে মূৰে আমি নিজক আকৌ ৰিচেক কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিত যদি কোনোবা এজন মানুহে যোগদান কৰিছে বা কোনোবাই সদস্যতা লৈছে, ৬ বছৰৰ পিছত তেওঁ আকৌ সদস্যতা হ'বনে নাই, তেওঁ ল'বনে নাই, সেইটো আমি চেক কৰোঁ। কোনো বাকী দলত ক'তো নাই। কোনোবা দলত আছে এবাৰ আপুনি মেম্বাৰশ্বিপ হ'ল আজীৱন আপুনি মেম্বাৰ, আমাৰ ইয়াত একো নহয়। আপুনি ৩১ তাৰিখৰ দিনাখন সকলোৰে মেম্বাৰশ্বিপটো নাইকিয়া হৈ যাব। অৱশ্যে ৩১ আগষ্টত দলীয় নিয়ম অনুসৰি সদস্য পদ এৰি ১ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ গ্ৰহণ কৰিব সদস্য পদ। প্ৰথমতে ১ ছেপ্টেম্বৰৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ নিজে মেম্বাৰশ্বিপ ল'ব আৰু ২ তাৰিখে আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰথম মেম্বাৰশ্বিপ ল'ব অসমৰ, তাৰপিছত বাকী সকলোৱে মেম্বাৰশ্বিপ ল'ব। তো আপোনালোকে এৰিবও লাগিব আৰু ল'বও লাগিব। সেইকাৰণে আমি মেম্বাৰশ্বিপ চবেই লওঁ। তো তাৰমানে আমি ৬ বছৰৰ আগত যিগৰাকী আমাৰ বিজেপি আছে, এতিয়া তেওঁক আকৌ আমি গৈ সুধিম যে আপুনি এতিয়া আমাৰ মেম্বাৰ হ'ব নে নাই, নহ'বও পাৰে। তো সেইকাৰণে আমি নিজৰ দলটোক আকৌ আমি সেই পৰ্যায়লৈ লৈ যাব বিচাৰোঁ। দেশজুৰি বিজেপিয়ে ১০ কোটিতকৈ অধিক লোকক দলটোৰ সদস্য পদ দিবৰ বাবে লোৱা এই অভিযানৰ অংশ হিচাপে বুধবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত হ'ব সদস্য ভৰ্তি আৰু নৱীকৰণৰ কৰ্মশালা। পল্লৱলোচন দাসক আহ্বায়ক হিচাপে লৈ গঠন কৰা অসমৰ টলীৰ এই বৈঠকত উপস্থিত থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও। বৈঠকৰ পাছতে সভাপতি ভৱেশ কলিতাই সদৰি কৰিলে অসমৰ সদস্য ভৰ্তিৰ টাৰ্গেট। বৰ্তমানৰ তুলনাত ২০% নতুন সদস্য বৃদ্ধিৰ লক্ষ্য বিজেপিৰ। আমাৰ টাৰ্গেট ইতিমধ্যে আমাৰ যিমানখিনি আছে আমি সেইখিনি গোটেই ৰেনু কৰিম আৰু ৰেনু কৰাৰ পিছতো আমি 20% ইনক্ৰিজ কৰাৰ কাৰণে আমি ট্ৰাই কৰিম। আৰম্ভ হ'ব ১ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দিয়া হ'ব, ২ তাৰিখে আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সদস্যতা দিম আৰু গোটেই ৰাজ্য সমগ্ৰ ৰাজ্যতে আমাৰ যিসকলক আমি দায়িত্ব দিছোঁ তেওঁলোকৰ জৰিয়তে এই সদস্যতা অভিযানটো আৰম্ভ কৰা। যিটো আমি ডিভাইচ কৰিছোঁ য'ত আমাৰ এণ্ড্ৰইড মোবাইলে কভাৰ নকৰে, য'ত মানে নেটৱৰ্কৰ প্ৰব্লেম থাকে, সেইৰ লগত আমি পত্ৰক যোগে অৰ্থাৎ আমি যিটো হাৰ্ড কপিৰ জৰিয়তেও কামটো কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।